এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদিহে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে বা নতুনকৈ জিঅ' টেগ কৰিছিলে তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ। আপোনাৰ সমষ্টিৰ বা আপোনাৰ এৰিয়াৰ যি চৰকাৰী ঘৰৰ লিষ্ট হয় আপোনালোকে কেনেকৈ চেক কৰিব, সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ প্ৰচেছ আমি চেক কৰি দেখুৱাম। আপোনালোকে এইখন দেখিবলৈ পাইছে চৰকাৰী ঘৰৰ লিষ্ট হয় এখন। এইখন 25 চনৰে লিষ্ট হয়। আপুনি যদি ইয়াতে চাই ইয়াতে দেখিবলৈ পাইছে 2025-26 2025-26 চনৰ যি ঘৰৰ লিষ্ট হয়, ঘৰৰ লিষ্টখন আপুনি কেনেকৈ চেক কৰিব ষ্টেপ বাই ষ্টেপ প্ৰচেছসমূহ আমি দেখুৱাম এই ভিডিঅ'টিৰ জৰিয়তে। যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। পোনপ্ৰথমে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি সাৰ্চ বাৰত সাৰ্চ কৰিব এনেকৈ assampro.com। assampro.com সাৰ্চ কৰাৰ লগে লগে ৱেবছাইটটোৰ লিংক আপুনি ওপৰতে দেখিবলৈ পাব। ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে ৱেবছাইট আছে সাৰ্চ আইকনত ক্লিক কৰি আপোনালোকে তাত টাইপ কৰিব জিঅ' টেগিং হাউচ বা হাউচ লিষ্ট, এনেকুৱা ধৰণে সাৰ্চ কৰি আপোনালোকে কিবৰ্ডৰ যিটো সাৰ্চ আইকন আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছতে আপোনালোকে এইখন পেজ দেখিবলৈ পাব। অলপ যদি স্ক্ৰল ডাউন কৰে ইয়াতে ৰিড মোৰ এটা অপশ্যন দেখিবলৈ পাইছে, তাতে ক্লিক কৰিব। আপোনালোকৰ মোবাইলৰ পেজখন বা লেপটপৰ যি পেজ হয় পেজখন এনেকুৱা ধৰণে অপেন হ'ব। ইয়াতে ওপৰতে হেডিং দেখিবলৈ পাব জিঅ' টেগিং হাউচ লিষ্ট আছাম হাউ টু চেক PMAY। তো ইয়াতে কি কৰিব, স্ক্ৰল ডাউন কৰিব। ইয়াতে সকলোবিলাক ডিটেইলত আপুনি পঢ়িব পাৰিব। ইয়াতে দেখিবলৈ পাব অভাৰভিউ লগতে আপোনালোকে ইয়াতে ডিটেইল দেখিবলৈ পাব। ইয়াতে দেখিবলৈ পাইছে ইয়েৰ হৈছে 2025-26 অৰ্থাৎ 2025-26 হয় এইখন লিষ্ট। এই লিষ্টখন চাবলৈ ইয়াতে স্ক্ৰল কৰিব, দেখিবলৈ পাইছে হাউ টু চেক PMAY জিঅ' টেগিং হাউচ লিষ্ট। কেনেকুৱা ধৰণৰ চেক কৰে 4টা ষ্টেপ আছে, সেই ষ্টেপ কেইটা পঢ়িও আপোনালোকে লিষ্টখন চাব পাৰিব। নতুবা তললৈ স্ক্ৰল কৰিব, ইয়াতে জিঅ' টেগ হাউচ লিষ্ট লিংক ক্লিক হিয়াৰ বুলি আছে, ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলৰ পেজখন বা লেপটপৰ পেজখন এনেকুৱা ধৰণে অপেন হ'ব। ইয়াতে আপোনালোকে অল ষ্টেট বুলি দেখিবলৈ পাব, ইয়াত চিলেক্ট কৰিব। ইয়াতে সকলোবিলাক ইণ্ডিয়াৰ ষ্টেট দেখিবলৈ পাব। আপোনালোকে ইয়াতে আছাম চিলেক্ট কৰিব। আছাম চিলেক্ট কৰাৰ পাছত ইয়াতে ছেকেণ্ড এটা চিলেক্ট অপশ্যন আছে। ইয়াতে আপোনালোকে আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পাছত আৰু এটা নেক্সট চিলেক্ট অপশ্যন আহিব। আপোনালোকে ইয়াতে আপোনাৰ সমষ্টি চিলেক্ট কৰি দিব। তাৰ পাছত আপোনালোকে আৰু এটা নেক্সট চিলেক্ট অপশ্যন আহিব। এৰিয়াৰ যিবিলাক পঞ্চায়তৰ নাম হয় ইয়াতে ওলাই আহিব, ইয়াতে আপোনালোকে চিলেক্ট কৰি দিব। তাৰপিছত আৰু এটা নেক্সট চিলেক্ট অপশ্যন আহিব। ইয়াতে আপোনালোকে 2025-26 অপশ্যনত চিলেক্ট কৰিব। তাৰ পাছত আপোনালোকে আৰু এটা নেক্সট চিলেক্ট অপশ্যন আহিব, তাত আপোনালোকে চিলেক্ট কৰিব। ওপৰতে দেখিবলৈ পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি আহিছে, তাত চিলেক্ট কৰি দিব। তাত চিলেক্ট কৰাৰ পাছত আপোনালোকক এনেকুৱা ধৰণে এটা অংক কৰিব দিব 91-20 দেখিবলৈ পাইছে। আপুনি যদি সেই অংকটো অলপ টান যেন পায় তেনেহ'লে ইয়াতে গোল এটা ৰিফ্ৰেছ অপশ্যন আছে, ইয়াত চিলেক্ট কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক বেলেগ এটা অংক কৰিব দিব। সেই অংকটো আপোনালোকে তলৰ বক্সত বহাব লাগিব। ইয়াতে দেখিবলৈ পাইছে 96-70 আহিছে। ইয়াতে আপোনালোকে এইটো দেখিবলৈ পাইছে দ্য এনচাৰ ইজ এনেকুৱা ধৰণে দেখিবলৈ পাব। ইয়াতে বহাই দিব আপোনালোকৰ যিটো অংক কৰি পাব। তাৰপিছত ছাবমিট যিটো বটন দেখিবলৈ পাইছে ইয়াতে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পাছতেই আপোনালোকৰ যিটো PDF ফাইল হয় ওলাই আহিব। দেখিবলৈ পাইছে আপোনালোকৰ এৰিয়াৰ কাৰ নামত বা কাৰ ঘৰ আহিছে সকলোবিলাক ডিটেইলত আপোনালোকে এখন লিষ্ট পাব। যদি আপোনালোকে এইটো HD কোৱালিটিত চাব বিচাৰে তেনেহ'লে ডাউনলোড PDF অপশ্যনত ক্লিক কৰিব। ডাউনলোড PDF অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা PDF ফাইল ডাউনলোড হ'ব। ইয়াতে দেখিবলৈ পাইছে সেই PDF ফাইলটো আপোনালোকৰ ডাউনলোড হৈ যাব এনেকুৱা ধৰণে। আৰু এই PDF ফাইলটো এজনকৈ যদি আপুনি চাব বিচাৰে তেনেহ'লে বহুত টাইমৰ প্ৰয়োজন হ'ব বা আপোনাৰ নামটো বিচাৰিবলৈ অলপ অসুবিধাৰ সন্মুখীন হ'ব আপুনি। তো এই ক্ষেত্ৰত কি কৰিব, আপোনালোকৰ যিখন জব কাৰ্ড হয় সেই জব কাৰ্ডখন উলিয়াব আৰু জব কাৰ্ডখনৰ যিটো নাম্বাৰ হয় জব কাৰ্ডৰ নাম্বাৰটো ইয়াতে টাইপ কৰি দিব।
ইয়াতে জব কাৰ্ডৰ নাম্বাৰটো যদি টাইপ কৰি দিয়ে আপোনাৰ জব কাৰ্ডখনৰ নামত ঘৰ পাইছেনে নাই এনেকুৱা ধৰণে কালাৰিং কৰি আপোনাৰ জব কাৰ্ডৰ নাম্বাৰটো দেখুৱাই দিব আৰু কাষতে আপোনাৰ নাম থাকিব আপুনি কিমান টকা পাব সকলোবিলাক এনেকুৱা ধৰণে চাব পাৰিব জব কাৰ্ডৰ নাম্বাৰটো দি দিয়াৰ লগে লগে দেখিবলৈ পাইছে ডাইৰেক্ট সেই যিটো কালাৰিং কৰি দিয়া আপোনাৰ জব কাৰ্ডৰ নাম্বাৰটোৰ পুনে পুনে আপোনাৰ নাম আহিব আপুনি সকলো ডিটেইল পঢ়িব পাৰিব ইয়াতে দেখিবলৈ পাইছে 1,30,000 স্যাংচন এতে সকলোবিলাক কোনটো চনত আপোনাৰ ঘৰ আহিছে সকলোবিলাক ডিটেইলত এনেকুৱা ধৰণে পঢ়িব পাৰিব যদিহে আপুনি আমাৰ এই চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব